কিয় তই মোৰ শুভ কাৰ্যত ঘটাইছ ব্যাঘাত? কিয় তই নিজৰ মৃত্যুক নিজেই কৰিছ অপমান? নাজানো উগ্ৰ সেনাচী যমৰ শক্তি আঁতৰিছা তই মোৰ সন্মুখৰ পৰা। বিলম্বই ঘটাও এইখিনি। অৱন্তীৰ ৰাজপুত্ৰ নামবোৰ সত্যবান। তোৰেই অত্যাচাৰত পিতাবোৰ দুৰ্মুখেৰে দুই চৈকু হেৰুৱাই বলে বলে পৰিছে ভ্ৰমণ। তাৰেই উপযুক্ত প্ৰতিশোধ ল'বৰ কাৰণে কালান্তৰ পূৰ্বে হৈছো উপস্থিত। তেন্তে যুদ্ধ হলে তই তেন্তে সেই অন্ধ দুৰ্মধেনৰ পুত্ৰ সত্যবান। আজি বহুত দিন ধৰি মই তোকে আছিলো বিচাৰি। ভাগ্যৰ বলে পালো বাহন্দ পথ কৰি তোক সন্মুখ সমৰে নিজ কন্তক মই কৰিম আজি। মানৱ দেৱতা কিম্বা কণ্ঠৰ্প কীৰ্ণ আপোনাৰ পৰিচয়কে নাযাওঁ নিষ্ক্ৰিয় আৰু মোৰ পৰিচয়টো পত্ৰৰ নামৰ হাৰুপ্ৰী। মোৰ সত্য পৰিচয় পিতা মৃত্যুৰ মুখে অৱতী ৰাজন। এই নিষ্ঠুৰ উগ্ৰশীলৰ অত্যাচাৰত পিতা মৃত্যুৰ মুখেৰে দুই চক্ষু হেৰুৱাই অৱতীৰ ৰাজ কীৰ্তন বনে বনে কৰিছে ভ্ৰমণ। ময়ো আজি বনবাসৰ পিতা মাতাৰ লগত। আপুনি মোৰ প্ৰাণৰ দেৱতা। পৰমান্য গ্ৰহণ কৰি এই অভাগিনী প্ৰাণভিক্ষা দিয়ক। নাই ভাবিত্ৰী, মই তোমাক গ্ৰহণ কৰিব নোৱাৰো। বনবাসী মন তোমাক কিদৰে পালন কৰিম? কি কৰি প্ৰাণ আপুনি নকৰে সুৰম। বহুদিনৰে বন অন্তৰ কৃত্ৰিম প্ৰেমৰ সৈতে পচি আছো আপোনাৰ দিনে ৰাতিয়ে। মোৰ আশাকে নিৰাশ হৈ যাব। টেবুল শেষ হোৱা পানীকে পেচা হৈ যাব। মই মোৰ পবিত্ৰ নামতে আজি
আছে মই তোমাক কৰি দিব পাৰোঁ এতিয়া যোৱা ময়ো যাওঁ সেই উগ্ৰসেনক বিচাৰিম উগ্ৰসেনক পৰাজয় কৰি ভক্তগণক পেঞ্চিতে বতাহ যাত্ৰা হবে না এই প্রশ্ন হবে না প্রশ্ন মানা বিজন আজি এই শুভক্ষণত পথ ৰূপে মই কৰিলোঁ গ্ৰহণ এতিয়া তুমি যোৱা ময়ো যাওঁ আপোন কৰ্তব্য